Hello friends, assalamu alaikum. Namaskar. মই আজি ইফতাৰৰ কাৰণে চিঞৰ বনাম। মই কেনেকৈ বনাওঁ আপোনালোকে চাব। ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব। এসাক মই চিঞৰ বনাবৰ কাৰণে আজি মই কিনা চিঞৰ লৈছোঁ, বনোৱা চিঞৰটো নাই। সেইকাৰণে মই দোকানৰ পেকেট চিঞৰ লৈছোঁ। 2 পেকেট চিঞৰ আনিছোঁ, কিন্তু মই গোটেইখিনি লোৱা নাই, 1 পেকেটহে লৈছোঁ। মই চিঞৰখিনি এতিয়া অলপ ভাজি ল'ম। চিঞৰ সদায় ভাজি ল'ব লাগে। ভাজি নল'লে কি হয়, গাখীৰতে হওক বা পানীতে হওক দিয়াৰ লগে লগে গলি যায়। গলি পেলাই একদম নাইকিয়া হৈ যায় মানে মিলি যায়, পানীৰ লগত বা গাখীৰৰ লগত একদম মিলি যায়। সেইকাৰণে সদায় ভাজি ল'ব লাগে চিঞৰটো। মই ভাজি লৈ আছোঁ। অকণমান মানে কালাৰটো অহালৈকে মই ভাজিম, ইমানো নাভাজোঁ। মই অলপ চিঞৰ কালাৰটো অকণ বেছিকৈ ভাজিম, অলপ কমকৈ ভাজিম, মানে তেতিয়া কালাৰটো ধুনীয়া হ'ব কাৰণে মই কেইটামান অলপ বেছি ভাজি ল'ম, ডিপ ফ্ৰাই কৰি ল'ম, আৰু অলপ মানে নৰ্মেল ফ্ৰাই কৰি ল'ম। কিনা পেকেট হওক বা বনোৱাই হওক চিঞৰবিলাক ভাজি, কিন্তু চাউলৰ চিঞৰ বনালে ভাজিব নালাগে। সেইটো মানে পানীখিনি কৰি গৰম কৰি চাউলৰ সেই গুড়িটো মানে উতলাই পেলাই সিজাই পেলাই লোৱা হয় যে, সেইকাৰণে সেইটো ভাজিব নালাগে। কিন্তু ময়দাৰ চিঞৰ বনালে সদায় ভাজি ল'ব লাগে। মই ইয়াত 1 লিটাৰ গাখীৰ লৈ লৈছোঁ। দেখিছে মগটো 1 লিটাৰতকৈ অলপ বেছি আছে। মই 1 লিটাৰ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি কিন্তু খুব ধুনীয়া, একদম পিয়'ৰ। এই চিঞৰ ভাজিছিলোঁ যে, অকণমান পূৰা এটা ক'লা দানা পৰি আছে, মই পেলাই দিছোঁ। গাখীৰখিনি এতিয়া মই ভালকৈ উতলাই ল'ম। কাৰণ কি হ'ব, চিঞৰখিনি দি কেঁচা গাখীৰতে দি উতলাওঁতে মানে বহুত সিজি যাব। মাত্ৰ 5 মিনিট সিজালেই চিঞৰ হৈ যায়। ইমান টাইম নালাগে চিঞৰ বনাবলৈ, একদম ইজি আৰু চিম্পুল। একদম যিকোনো মানুহে বনাব পাৰিব, চবেই বনাব পাৰিব আৰু পাৰেও। আৰু চিঞৰটো কি হয়, বহুত মেথড আছে চিঞৰ বনোৱা। বেলেগ বেলেগ চিঞৰ বেলেগ বেলেগ হিচাপে বনোৱা হয়। মই আজি জাষ্ট চিম্পুল এটা হিচাপে বনাইছোঁ। চাওক, মই এতিয়া এইখিনি অলপ বেছি ভাজি লৈছোঁ আৰু এইখিনি অলপ কমেই ভাজা আছে। এইখিনি ৰংটো মানে অলপ বাদামী হৈছে। মই মানে ইচ্ছা কৰিয়ে কৰিছোঁ এইটো, মানে কালাৰটো অলপ ধুনীয়া হ'বলৈ। মই এইখিনি দি দিছোঁ, কিন্তু গাখীৰখিনি উতলাৰ পিছতহে দিছোঁ। আপোনালোকে ন'টিছ কৰিছে নিশ্চয়। মই গাখীৰখিনি উতলাৰ পিছতহে চিঞৰটো দিছোঁ। আৰু মই বেলেগ এটা পেনত মই গাখীৰ অলপ উতলাই থৈছোঁ, মালাইটো মানে হ'বৰ কাৰণে। মই সেই মালাইখিনিও দিম চিঞৰৰ ওপৰত। চিঞৰখিনি হৈ যোৱাৰ পিছত এই পুৰা অকণ আছিলে যে, সেইটো ওপৰলৈ উঠে মই পেলাই দিছোঁ। এতিয়া এইখিনি চিঞৰখিনি মাত্ৰ 5 মিনিট সময় লাগিব। এইখিনি বেছি সিজালেও লেটলেটীয়া হৈ যায়, একদম খাবলৈ তেতিয়া বেয়া লাগে। আৰু চিঞৰত আপোনালোকে মিঠাটো নিজৰ টেষ্ট অনুযায়ী দি ল'ব। যোনে বেছি মিঠা খায় বেছি দিব, কম মিঠা খালে কম দিব। মই এয়া অকণ ফ্লেভাৰৰ কাৰণে ইলাচি দিছোঁ। আপোনালোকে গোলাপ জলো দিব পাৰে, কেওৰা জলো ৱাটাৰো দিব পাৰে, মানে আৰু বহুত কিবা ফ্লেভাৰ আছে, দি ল'ব পাৰে। মই কিন্তু ইলাচি দিছোঁ, নৰ্মেল পাউডাৰটো দিয়া নাই, কিন্তু ইলাচিটো দিছোঁ। এইটো গোন্ধটো হোৱাৰ পিছত উঠাই পেলাই দিবও পাৰি। এয়া মই কিচমিচ দিছোঁ, কাজু দিছোঁ, বাদাম দিছোঁ, পিস্তা দিছোঁ, আৰু অলপ খেজুৰ কাটি লৈছিলোঁ। আমিতো ইফতাৰৰ সময়ত আমাক লাগেই খেজুৰটো, সেইটো খেজুৰে অলপ কাটি লৈছোঁ, পিচ কৰি টুকুৰা কৰি কাটি সেইটো দিছোঁ। আৰু আপোনালোকে নাৰিকলো দিব পাৰে, আৰু বেলেগ ড্ৰাই ফ্ৰুটো এড কৰিব পাৰে। মই যিখিনিয়ে দিছোঁ। এতিয়া চিঞৰখিনি হৈ গ'লে উতলিছে, আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছত মই উতলাই থৈছিলোঁ, মালাই হৈছে সেইফালে, মই মালাইখিনিও দিম, আপোনালোকে চাব। এয়া মই চেনিটো কিন্তু মই 1 কাপ দিছোঁ। এইটো কাপটো বহুত 2 কাপ জোখৰ কাপ, এইটো মই আধা কাপ দিছোঁ। সেইকাৰণে আপোনালোকে নিজৰ টেষ্ট অনুযায়ী, আকৌ কৈছোঁ, যোনে যেনেকৈ বেছি মিঠা ভাল পালে বেছি দি ল'ব, কম ভাল পালে কম দি ল'ব। মই কেতিয়াবা চিঞৰ বনালে গুড়ো দিওঁ, সেইটোতো কালাৰটো আৰু ধুনীয়া হয়। মানে আজি মই গুড় নাইকিয়া, মই চেনি দি বনাইছোঁ। মই কেতিয়াবা গুড় দিও বনাওঁ।
হৈয়ে গ'ল। মই এতিয়া ইয়াত বাকি ল'ম। আপোনালোকে দেখিছে যে অলপ চিঞৰটো অলপ পাতলা হৈ আছে, কিন্তু নহয়, এনেকুৱা পাতল ৰাখিবই লাগে। অলপ ইয়াত বাকি থোৱাৰ পিছত একদম 2-3 মিনিটমান পিছতেই একদম আৰু টানি পেলাই একদম ঘন হৈ যাব, গাঢ়া হৈ যাব, ইমান পাতল নাথাকে। এয়া দেখিছে, একদম 5 মিনিটো নালাগে, মানে একদম গাখীৰখিনি টানি ল'ব। মই গাৰ্নিছৰ কাৰণে আৰু অলপ ড্ৰাই ফ্ৰুট ওপৰত দি দিছোঁ। এয়া এলমণ্ড, কাজু, কিচমিচ, পিস্তা, খেজুৰ অলপ এনেকৈ দি দিছোঁ। দেখাত ধুনীয়া লাগিব। কিন্তু এইটো চিঞৰ খাবলৈ বহুত টেষ্টি হৈছে। যিহেতু মই পানী চানি দিয়া নাই, অনলি গাখীৰত সিজাইছোঁ, সেইকাৰণে গাখীৰত সিজালে এনেও বস্তু ভাল হয়, টেষ্ট হয়। এয়া মই মালাইবিলাক উঠাই উঠাই এনেকৈ দি দিম চাৰিওফালে। এয়া মই চাৰিওফালে চাক মালাইখিনি দি দিছোঁ। দেখাত যেনেকুৱা ধুনীয়া হৈছে, খাবলৈও খুব টেষ্টি হৈছে। আপোনালোকে ট্ৰাই কৰি চাব। এনেকৈ চবেই বনায়, চবৰে প্ৰচেছ বেলেগ বেলেগ। এইটো কিন্তু খুব টেষ্টি হৈছে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।